নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই উজশ্ৰী শইকীয়াই তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি আমি সপ্তম শ্ৰেণীৰ ২ নম্বৰ অধ্যায় ভগ্নাংশৰ দশমিকৰ অনুশীলনী 2.2 ৰ একেবাৰে শেষৰ দুটা প্ৰশ্ন আলোচনা কৰিব ওলাইছো লগতে তাৰ পিছত আমি দশমিকৰ ধাৰণা কিছুমানো আজি শিকি ল'ব চেষ্টা কৰিম তেনেহলে আহাচোন 9 নম্বৰ প্ৰশ্নটো কি চাও 9 নম্বৰত আছে এজন লৰাই ইমানখিনি ঘন্টা তাৰ মানে এক সমস্ত 4 ভাগৰ 1 ঘন্টাত 5 সমস্ত 8 ভাগৰ 1 কিলোমিটাৰ পথ সাইকেল চলাই অতিক্ৰম কৰিব পাৰে যদি লৰাজনে একে গতিত সাইকেলখন চলাই যায় তেনেহলে 1 ঘন্টাত তেওঁ কিমান দূৰ অতিক্ৰম কৰিব আমাক দিয়া আছে লৰাজনে ইমান ঘন্টাত ইমানখিনি কিলোমিটাৰ অতিক্ৰম কৰিছে এতিয়া একে গতিত যদি যায় 1 ঘন্টাত কিমানখিনি দূৰত্ব অতিক্ৰম কৰিব হেতু আমি উলিয়াব লাগিব তেনেহলে আহাচোন চাও সমাধানত তোমালোকে লিখিবা লৰাজনে কিমান ঘন্টা দিছে 1/4 ঘন্টাত অতিক্ৰম কৰে ইমানখিনি কিলোমিটাৰ এনেকুৱা বৰ্ডত লিখিব খুবেই অসুবিধা আখৰবোৰ ঠিকমতে নাযায় তথাপিও লৰাজনে ইমানখিনি ঘন্টাত অতিক্ৰম কৰে ইমানখিনি কিলোমিটাৰ গতিকে লৰাজনে 1 ঘন্টাত অতিক্ৰম কৰিব কিমান 1/8 এইটোৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া এইখিনি মানে কিমান 8 5 8 গুণ 40 40 যোগ 1 41 divided by 4 4 যোগ 1 5 41/8 into 4/5 4 টো এবাৰ এটো দুবাৰ ওপৰত 41 তলত 10 এইখিনি মানে আমি লিখিব পাৰি 10 ৰে এটো 4 বাৰ অৰ্থাৎ ইমানখিনি কিলোমিটাৰ গতিকে লৰাজনে 1 ঘন্টাত কিমানখিনি অতিক্ৰম কৰিব 4 সমস্ত 10 ভাগৰ 1 ঘন্টা তো এইটোৱে হল এই প্ৰশ্নটোৰ উত্তৰ নেক্সট আহা 10 নম্বৰ প্ৰশ্নটোৰ 4টাকৈ উত্তৰ দিয়া আছে এ 1 2 3 4 4টা উত্তৰ দিছে আৰু সেই 4টা উত্তৰৰ আমাক শুদ্ধ উত্তৰটো বাছনি কৰিব দিছে যদি a + b = 1 হয় আৰু a - b = 2/3 হয় তেন্তে a আৰু b ভগ্নাংশ দুটা কি হ'ব আমাক উলিয়াব দিছে হেতুৰ কাৰণে কি কৰিব লাগিব এই যেটো a আৰু b = 1 আছে ইয়াতে আমি এবাৰ 1 ৰ মান বহাই চাব লাগিব a ৰ কাৰণে b ৰ কাৰণে এইটো বহাই চাব লাগিব যদি উত্তৰটো যোগ কৰিলে 1 পাও লগতে a - b ৰ ক্ষেত্ৰটো আমি যদি এইটোৱে উত্তৰ পাও তেনেহলে ক'ব পাৰো যে হেইটো a ভগ্নাংশ হ'ব আৰু b ৰ ভগ্নাংশ হ'ব আৰু যদি নিমিলে হেতু নহয় এটো কৰি চাও হা সলিউশনো লিখিব পাৰা এতিয়া আমাক দিয়া আছে কি দিয়া আছে a + b = 1 আৰু দিছে ইফালে a - b = 2/3 এতিয়া যদি আমি 1 নম্বৰটোত লও a = আৰু b = a = কি আছে 5/6 আৰু b 3/6 5/6 3/6 a + b 5/6 + 3/6 5 + 3 8/6 এটো 4 বাৰ হেতু 2 বাৰ
সৰি 3 বাৰ আমি এনসাৰটো পালো 4/3 এনসাৰটো কি পালো আমি 4/3 যেটো নেকি is not equal to 1 আৰু নেক্সট আমি a - b টোৰ কৰাৰ দৰকাৰে নাই একতে যেটো মিলা নাই আমি হেতু নকৰিলে হ'ব নেক্সট আমি 2 নম্বৰটো কৰি চাও 2 নম্বৰ যদি আমি a equal to b equal to কি দিয়া আছে 2/3 1/3 2/3 1/3 so a plus b 2/3 plus 1/3 2 plus 1 equal 3/3 কি পাইছো আমি 1 পাইছো নেক্সট এতিয়া এই কন্ডিশনটো মিলে নে নিমিলে 2/3 minus 1/3 equal 3 2 minus 1 1/3 so it's not equal to 2/3 প্ৰথমটো ঠিকে মিলিলে এক পালো কিন্তু a - b কৰোতে আমি 2/3 পোৱা নাই আমি কি পালো 1/3 হে পাইছো গতিকে এইখিনিও নহয় নেক্সট স্লাইডত যদি আমি যাও এবাৰ 3 নম্বৰটোৰ কাৰণে a equal b equal কি দিয়া আছে 5/6 1/6 5/6 আৰু 1/6 দিয়া আছে 5/6 1/6 a plus b 5/6 plus 1/6 6 5 plus 1 6/6 answer to hoise 1 next a minus b 5/6 minus 1/6 6 5 minus 1 4 6 2 3 আৰু সোৱা এইটো মিলিছে গতিকে যেহেতু তিনিটোতে আমি পালো সঠিকভাৱে মিলিছে a plus b 1 পাইছো a minus b 2/3 পাইছো গতিকে এইটোৱে হ'ব ইয়াৰ শুদ্ধ ভগ্নাংশ a ৰ মানটো হ'ব 5/6 b হ'ব 1/6 এইটো যেহেতু মিলিছে আমি আৰু 4 নম্বৰটো নকৰিলেও হয় এতিয়া আহো আমি দশমিক সংখ্যাৰ ধাৰণা আমাৰ অনুশীলনী 2.2 হে গল ইয়াৰ পিছত আহিব আমাৰ দশমিক সংখ্যাৰ ধাৰণা কিছুমান আমি এতিয়া আলোচনা কৰিম ইয়াতে এখন টেবুল দিয়া আছে টেবুলখনত চোৱা হাজাৰ শতক দহক একক দশমিক দশমাংশ শতাংশ সহস্ৰাংশ আৰু সংখ্যা এতিয়া প্ৰথমটোত চোৱাচোন এইটোত চোৱা তিনিটো কোড আছে এককৰ স্থানত হয় নাই তাৰছত আছে দশমিক এটা তাৰ পিছত দশমাংশত কি আছে 7 শতাংশত কি আছে 5 আৰু সহস্ৰাংশত একো নাই মানে শূন্য বুজায় গতিকে এইখিনি বস্তু আমি যদি সংখ্যাত লেখো কি পাম 3.75 এফালে 0 দিব পাৰা বা নেদিলেও কোনো কথা নাই হেনেকে আমি লিখিব পাৰো অৰ্থাৎ ভাগ ভাগকে আমাক দেখুৱা হৈছে 2 নম্বৰটোত চোৱা হাজাৰত 2 আছে শতক 5 আছে দহকত আছে 8 একক আছে 0 গতিকে আমি কি পালো সেই সংখ্যাটো 2580.246 দশমিকৰ পিছত থকা সংখ্যাবিলাক আমি এটা এটাকে উচ্চাৰণ কৰিব লাগে 0.246 ঠিক তেনেকে এই তিনিটোত চোৱা আমি কি পালো 742 ঠিক আছে কি পালো আমি 742 ঠিক আছে তাৰ পিছত আহিব আমাৰ এইখিনি এফালে এটাও সংখ্যা নাই দশমিকৰ পৰা আৰম্ভ হৈছে দশমিকৰ প্ৰথম দশমাংশত আকৌ 0 গতিকে 0.050 সো এনেকে আমি এইবোৰ উচ্চাৰণ কৰিব লাগিব এতিয়া চোৱা দশমাংশ বুলি কওঁতে কি হ'ব তলত 1/10 থাকিব দশমাংশ মানে 1/10 শতাংশ মানে 1/100 আৰু সহস্ৰাংশ মানে 1/1000 ঠিক আছে এতিয়া এইবিলাক হৈছে দশমিক আৰু মন কৰিবা এই দশমিক বিলাক কাৰ মাজত থাকে একক আৰু দশমাংশৰ মাজতে থাকে সদায় একক আৰু দশমাংশ এই দুটা সংখ্যাৰ মাজত থাকে বা পূৰ্ণ সংখ্যাবোৰ আগত থাকে তাৰ পিছত পূৰ্ণ সংখ্যাৰ পিছতহে এই দশমিক বিলাক বহে আৰু তাৰ পিছত বিলাক কি থাকে ভগ্নাংশৰ সংখ্যাবোৰ আহি যায়
এতিয়া ইয়াতে দিছে যে দশমিক বিন্দু সদায় একক আৰু দশমাংশৰ ঘৰৰ মাজত থাকে আসলতে দশমিক বিন্দুটো হৈছে পূৰ্ণ সংখ্যা আৰু ভগ্নাংশৰ পৃথককাৰী তাৰ দুটা পূৰ্ণ সংখ্যা আৰু ভগ্নাংশৰ মাজত যিটো বেৰ হিচাপে হি কাম কৰে এই দশমিক চিনটো ইয়াৰ বাওফালে পূৰ্ণ সংখ্যা আৰু সোঁফালে কি থাকে ভগ্নাংশৰ স্থানবোৰ থাকে সেইদৰে দৈনন্দিন জীৱনত আমি বিভিন্ন সময় বিভিন্ন এককবোৰ পৰিৱৰ্তন কৰিবলগীয়া হয় কিছুমান সেন্টিমিটাৰ বিলাক মিটাৰত নিব লাগে মিটাৰৰ বিলাক সেন্টিমিটাৰত নিব লাগে এই ধৰণৰ কিছুমান আমি কি অংকবোৰ কৰিব লগা হয় যেতিয়া দৈৰ্ঘ্য ওজন তথা টকাক সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰা হয় তেতিয়া আমি দশমিকৰ সহায় লওঁ তেনেহলে আহাচোন আৰু চাওঁ ইয়াতে কি দিছে দৈৰ্ঘ্যৰ ক্ষেত্ৰত যেতিয়া আমি চাব লগা হয় কি থাকে ইয়াতে দিছে 1000 মিলিমিটাৰ 1000 মিলিমিটাৰ ইকুৱেল টু কি হয় 1 মিটাৰ এইখিনি বস্তু তোমালোকে ভালকে চাবা মুখস্থ কৰিবা গতিকে যদি উলুটা কৰি দিও 1 মিলিমিটাৰ মানে কি হ'ব 1/1000 এক সহস্ৰাংশ বুজি পাইছানে তেতিয়াহে আমি মিটাৰত লিখিব পাৰিম আৰু এইখিনি মানে কি 0.001 তাৰ মানে চোৱা 1/1000 তাৰ মানে তলত কেইটা শূন্য আছে তিনিটা তাৰ মানে তিনিটা সংখ্যাৰ আগত দশমিকটো বহিব এতিয়া ওপৰত 1 হে আছে হয় নহয় 1 আছে কিন্তু দশমিকটো বহিব তিনিটা সংখ্যাৰ আগত গতিকে 1 আছে আগত 0 দশমিক বুজি পালানে তো এনেকে আমি দশমিকবোৰ লিখিব লাগিব যদি ধৰা হল ওপৰত আছে 5 এইটো আছে তেনেহলে আমি কি লিখিম তলত কেইটা শূন্য আছে তিনিটা শূন্য আছে তিনিটা সংখ্যাৰ আগত দশমিক বহিব ওপৰত যেহেতু এটা আছে তাৰ আগত কি আহিব একো নাই মানে শূন্য আহিব এনেকে আমি লিখিব লাগিব যদি ধৰা হল এনেকে থাকে 15/1000 হেতু কি হ'ব 15 আছে ন দুটা সংখ্যা আছে আৰু এটা সংখ্যা আগত দিলে হ'ব এটা শূন্য দিলে হ'ব তো এনেকে আমি কৰিব পাৰিব লাগিব ঠিক আছে নেক্সট এতিয়া চোৱা 100 সেন্টিমিটাৰ মানে কি হয় 1 মিটাৰ গতিকে 1 সেন্টিমিটাৰ মানে কি হ'ব 1/100 মিটাৰ আৰু হেতু মানে কি হ'ল 0.01 মিটাৰ এইবিলাক অংকবিলাক কৰি থাকিলে প্ৰেক্টিস হ'ব আৰু মনত থাকিব 100 মিটাৰ মানে কি হৈছে 1 কিলোমিটাৰ আমি জানো হয়নে 1 মিটাৰ মানে কি হ'ব 1/1000 কিলোমিটাৰ অৰ্থাৎ 0.001 কিলোমিটাৰ ঠিক আছে নেক্সট হৰৰ ক্ষেত্ৰত ওজন যেতিয়া আমি জুখিম বস্তু কিনিব গলেও বা এনেকুৱা ক্ষেত্ৰত তেতিয়া আমাৰ এইখিনি আইডিয়া থাকিব লাগে হেতু হল 100 মিলিগ্ৰাম মানে কি 1 গ্ৰাম ঠিক আছে গতিকে 1 মিলিগ্ৰামক আমি এনেকৈ লিখিব পাৰো 1/1000 গ্ৰাম আৰু 1000 তলত থাকিলে কি থাকিব 0.001 গ্ৰাম ঠিক তেনেকে 100 সেন্টিগ্ৰাম হলে ইকুৱেল কি হ'ব 1 গ্ৰাম হ'ব গতিকে 1 সেন্টিগ্ৰামটো আকৌ কি হ'ব 1/100 গ্ৰাম ইকুৱেল 0.01 গ্ৰাম ঠিক তেনেকে 1000 গ্ৰাম ইকুৱেল টু কি হ'ব আকৌ 1 কিলোগ্ৰাম 1 কেজি হয় নহয় গতিকে 1 গ্ৰামত আকৌ কি হ'ব এই 1/1000 কিলোগ্ৰাম অৰ্থাৎ 0.001 কিলোগ্ৰাম নেক্সট আহিব 100 কিলোগ্ৰাম মানে আকৌ 100 কিলোগ্ৰাম হলে কি হ'ব 1 কুইন্টেল ঠিক আছে গতিকে 1 কিলোগ্ৰামটো আকৌ কি হ'ব 1/100 কুইন্টেল অৰ্থাৎ 0.01 কুইন্টেল আৰু 10 কুইন্টেল মানে হ'ব 1 মেট্ৰিক টন বা 1 টন বুলিও কোৱা হয় 1 মেট্ৰিক টন আকৌ 1 কুইন্টেল হলে কি হ'ব 1/10 মেট্ৰিক টন ইকুৱেল 0.1 মেট্ৰিক টন এইখিনি বস্তু তোমালোকে প্ৰেক্টিস কৰিবা ঘৰত ঠিক আছে এবাৰ আহিব ক্ষেত্ৰফল বা কালিৰ ক্ষেত্ৰত 1 বৰ্গ মিটাৰ মানে 1 সেন্টিমিটাৰ ঠিক আছে 1 বৰ্গ মিটাৰ মানে 1 সেন্টিমিটাৰ 100 বৰ্গ মিটাৰ মানে হলে হ'ব 100 সেন্টিমিটাৰ বা 1 আৰ 100 আৰ মানে হ'ব ইকুৱেল 1 হেক্টৰ 100 আৰ মানে হ'ব 1 হেক্টৰ ঠিক আছে মাটিকালিৰ ক্ষেত্ৰত যদি আমি জুখো ইয়াতে দিয়া আছে কিতাপতো আছে তোমালোকৰ লোচা বুলি একচুৱেলি আমি লেচা বুলি কওঁ ঠিক আছে এক লেচা
ইয়াতে কিন্তু কিতাপত যেটো আছে ফেটোৱে প্ৰিন্ট হৈ আহিছে লুসা বুলি আছে লুসা নহয় একচুয়ালি লেসাই হ'ব লাগে কিতাপত যি আছে সেই হিচাপে প্ৰিন্ট হৈ আহিছে বস্তুখিনি উঠোৱা হৈছে সো এক লেসা মানে হ'ব 144 বৰ্গ ফুট 20 লেসা মানে হ'ব এক কথা ঠিক আছে তাৰ মানে ইমানখিনি বৰ্গ ফুট 5 কথা মানে হ'ব এক বিঘা ইমানখিনি বৰ্গ ফুট 4 বিঘা মানে এক পুৰা ঠিক আছে এক একৰ মানে 3.025 বিঘা আৰু এক হেক্টৰ মানে হ'ব 2.471 একৰ ইকুৱেল 7.47 বিঘা প্ৰায় এটা মানে প্ৰায় হিমানখিনি তো এইখিনি বস্তু তোমালোকে অলপ চাবা তেতিয়া অংকবিলাক কৰাত সহজ হ'ব গতিকে আজি আমি এতিয়া মূল্যায়নৰ ভাগটো দাহু মূল্যায়নত চোৱা দশমিক ব্যৱহাৰ কৰি মিটাৰত প্ৰকাশ কৰা এতিয়া মিটাৰত প্ৰকাশ কৰিব লাগিব কেনে এক নম্বৰত কি দিয়া আছে 30 সেন্টিমিটাৰ 30 সেন্টিমিটাৰটো আমি কিহত লিখিব লাগিব মিটাৰত এটো যদি সেন্টিমিটাৰত লিখিব লাগে কি আছে 30 সেন্টিমিটাৰ আমি এনেকৈ ইংলিশতো লিখিব পাৰো সেন্টিমিটাৰ এটো মিটাৰত নিলে কিমান সেন্টিমিটাৰ ইকুৱেল টু 1 মিটাৰ হয় 100 হয় নহয় তাৰ মানে এই 30 টোক আমি 100 ৰে হৰণ কৰিব লাগিব তেতিয়াহে আমাৰ এককটো মিটাৰত আহিব m ঠিক আছে বা যদি তোমালোকৰ অসুবিধা হয় মই ইংলিশটো কৈ দিছো যদি অসুবিধাই হয় মই এককটো অসমীয়াতে লিখি দিও বাৰু এটো কি হৈ যাব এবাৰ মিটাৰ এতিয়া চোৱা এই শূন্য আৰু শূন্যটো আমি কাটিব পাৰো ই কেনসেল যাব গতিকে তলত এটা শূন্য আছে গতিকে এটা সংখ্যাৰ আগত কি বহিব দশমিকটো বহিব সো ইমানখিনি মিটাৰ এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট এটো চোৱা ইমানখিনি সেন্টিমিটাৰ তাৰ মানে 265 by 100 মিটাৰ গতিকে দুটা শূন্য আছে দুটা শূন্য থাকিলে দুটা সংখ্যাৰ আগত দশমিক বহিব 2.65 মিটাৰ এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আমি চাও ইয়াতে দিছে কোনটো ডাঙৰ বাছি উলিয়াব দিছে এটা দিছে 0.4 বা 0.4 লিখিলে হ'ব আৰু এটা দিছে 0.04 এটো অৰ্থটো কি হ'ল এটো মানে কি 4/10 হয় নহয় আৰু এটো অৰ্থটো হ'ল 4/100 গতিকে ই 10 ৰেহে হৰণ হৈ আছে ই কিমান হৈ আছে 100 ৰে গতিকে কোনটো ডাঙৰ হ'ব ইয়াতে এইটো ডাঙৰ হ'ব এইটো সৰু হ'ব গতিকে ইয়াতে এইটোহে ডাঙৰ হ'ব নেক্সট 6 আৰু 0.6 ইয়াতে 6 ৰ লগত বেলেগ আৰু একো নাই গতিকে দেখা দেখিকে কি হ'ব এইটো ডাঙৰ হ'ব ঠিক আছে আজি এই ভিডিওটোত এইখিনি আছিল আশা কৰিছো যিখিনি বস্তু বুজাই দিছো ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ